এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত বিয়লি প্ৰায় দিল্লীত উপস্থিত হৈ পদত্যাগ পত্ৰ মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰিব সঞ্জয় কিষাণে। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ বুলি ক'ব লাগিব, কাৰণ অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্বেই অসম মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছে সঞ্জয় কিষাণে। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ, মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্বে দিল্লীলৈ তলব সঞ্জয় কিষাণক। দিল্লীলৈ তলব কৰা হৈছে। আজি বিয়লি 2 বজাত দিল্লীলৈ ৰাওনা হ'ব সঞ্জয় কিষাণ। বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছোঁ, দিল্লীত মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰিব পদত্যাগ পত্ৰ। মুখ্যমন্ত্ৰীৰ হাতত দিল্লীত উপস্থিত হৈ পদত্যাগ পত্ৰ দাখিল কৰিব চাহ জনজাতি উন্নয়ন মন্ত্ৰী আছিল সঞ্জয় কিষাণ। আৰু মন্ত্ৰীসভাত চাহ জনগোষ্ঠীৰ নেতা এজনে স্থান পোৱাৰ সম্ভাৱনা আছে। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ, যিহেতু অসম মন্ত্ৰীসভাৰ ৰদবদল হ'ব 7 ডিচেম্বৰৰ বিয়লি দুপৰীয়া 12 বজাত প্ৰায় সম্প্ৰসাৰণ হ'ব অসম মন্ত্ৰীসভাত। আৰু সেই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্বেই অসম মন্ত্ৰীসভাৰ পৰা যিহেতু পদত্যাগ কৰিছে সঞ্জয় কিষাণে, আৰু আজি বিয়লি 2 বজাত দিল্লীলৈ ৰাওনা হ'ব সঞ্জয় কিষাণ আৰু দিল্লীত মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰিব পদত্যাগ পত্ৰ। চাহ জনজাতিৰ উন্নয়নৰ মন্ত্ৰী আছিল সঞ্জয় কিষাণ, আৰু সঞ্জয় কিষাণে এতিয়া পদত্যাগ কৰাৰ পিছতে বিশেষভাৱে ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মন্ত্ৰীসভাত চাহ জনগোষ্ঠীৰ যিহেতু এজন চাহ জনজাতিৰ উন্নয়ন মন্ত্ৰী আছিল সঞ্জয় কিষাণ, আৰু সঞ্জয় কিষাণে এতিয়া পদত্যাগ কৰাৰ পিছতে মন্ত্ৰীসভাত চাহ জনগোষ্ঠীয় নেতা এজনে স্থান পোৱাৰো সম্ভাৱনা আহি পৰিছে। যিহেতু ডেস্কত উপস্থিত আছোঁ মই, ডেস্কত কনচাল্টিং এডিটৰ উপস্থিত আছে ৰঞ্জনলাল শৰ্মা। মই ৰঞ্জনলাল শৰ্মাৰ পৰা অধিক, যিহেতু তেখেতে এই বিষয়টোৰ ওপৰত বিশেষভাৱে অধ্যয়ন কৰি আছে, অধ্যয়ন বুলি ক'লে ভুল হ'ব আচলতে, সমগ্ৰ বিষয়টো যিহেতু ভালদৰে অলপমান জানে। আৰু মই তেখেতৰ পৰা জানিব বিচাৰিম, যিহেতু এতিয়া পদত্যাগ কৰিছে সঞ্জয় কিষাণে, আৰু ইয়াৰ পিছতে চাহ জনগোষ্ঠীয় এজন নেতাই স্থান পোৱাৰ সম্ভাৱনা আছে মন্ত্ৰীসভাত। চাওক কিৰণ, আমি ৰাতিপুৱাৰ পৰা এই বিষয়টো আমাৰ দৰ্শকক জনাই আছোঁ। অসম মন্ত্ৰীসভাৰ আসন্ন যি সম্প্ৰসাৰণ, এই সম্প্ৰসাৰণৰ দিনটো চূড়ান্ত হৈছে। 7 ডিচেম্বৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব, আৰু এই সম্প্ৰসাৰণত কেইবাজনো নতুন মন্ত্ৰী অন্তৰ্ভুক্ত হোৱাৰ কথা চলি আছে। আৰু বৰ্তমানৰ মন্ত্ৰী সঞ্জয় কিষাণক ড্ৰপ দিয়াৰ কথা এটা চলিছিল, আৰু এই মুহূৰ্তত আমালৈ যিখিনি খবৰ আহিছে, সঞ্জয় কিষাণক সেই কথা ইতিমধ্যে কোৱা হৈছে যে তেওঁৰ স্থানটো খালী কৰি দিব লাগে, আৰু তাৰ কাৰণে তেওঁ এতিয়া দিল্লীলৈ যাব। দিল্লীত তেওঁ দিল্লীক যিহেতু তেওঁক তলব কৰা হৈছে, দিল্লীলৈ যাব। আৰু এই কথাটো কোৱা হৈছে যে তেওঁৰ স্থানটো খালী কৰি দিয়ে, তেওঁৰ স্থানত নতুনকৈ এজন মন্ত্ৰী অন্তৰ্ভুক্ত কৰা হ'ব। আৰু যিখিনি আমি খবৰ পাইছোঁ ইতিমধ্যে তেওঁ সেই পদত্যাগৰ কাৰণে সাজু হৈছে, পদত্যাগ পত্ৰ দাখিল কৰিব। সঞ্জয় কিষাণে দিল্লীলৈ যাব। আৰু লগতে এই কথাটো কওঁ কিৰণ, যে সঞ্জয় কিষাণৰ তেওঁৰ যি খালী হোৱা স্থান, এই স্থানত চাহ জনগোষ্ঠীয় এজন নেতাক অন্তৰ্ভুক্ত কৰা হ'ব। আৰু আমালৈ যিখিনি খবৰ আহিছে, আমি যিখিনি খবৰ ইয়াৰ পূৰ্বেও আমাৰ দৰ্শকক জনাইছিলোঁ যে তেৰজ গোৱালা, দুলীয়াজনৰ বিধায়ক তেৰজ গোৱালা তেওঁক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ খুবেই সম্ভাৱনা আছে। আৰু 2-এজনৰ নাম চৰ্চাত আছে চাহ জনগোষ্ঠীয় নেতা, কিন্তু হ'লেও এই মুহূৰ্তত প্ৰথম চৰ্চাত থকা নামটোৱে হ'ল তেৰজ গোৱালা। তেৰজ গোৱালাৰ বাহিৰেও আৰু কেইবাজনৰ নাম অন্তৰ্ভুক্ত হোৱাৰ কথা চলি আছে। মুখ্যমন্ত্ৰী ইতিমধ্যে 2টাকৈ প্ৰস্তাৱ কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত দাখিল কৰিছে। হয়তো বৰাক ভেলীৰ পৰা এজন মন্ত্ৰী অন্তৰ্ভুক্ত হ'ব লাগে, কাৰণ পৰিমল শুক্লবৈদ্য যিহেতু সাংসদ নিৰ্বাচিত হৈ গৈছে শিলচৰ সংসদীয় সমষ্টিৰ পৰা, গতিকে তেওঁ পূৰ্বে কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী আছিল, গতিকে তেওঁৰ স্থানত এজন মন্ত্ৰী অন্তৰ্ভুক্ত কৰাটো খুবেই জৰুৰী বৰাক উপত্যকাৰ পৰা। গতিকে বৰাক উপত্যকাৰ পৰা এজন মন্ত্ৰী যদি অন্তৰ্ভুক্ত কৰিব লগা হয়, তেনেহ'লে তাৰ পৰা 2টাকৈ নাম চৰ্চালৈ আহিছিল, কিন্তু প্ৰথমটো নাম হ'ল কৃষ্ণেন্দু পাল। তেওঁ পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালক অন্তৰ্ভুক্ত কৰা হ'ব পাৰে। আৰু দ্বিতীয় এটা নাম চৰ্চাত আছে কৌশিক ৰায়, কিন্তু হ'লেও কৌশিক ৰায়ৰ কথাটো দ্বিতীয় পৰ্যায়ত থকা নাম, কিন্তু মূল নামটো হ'ল যে কৃষ্ণেন্দু পাল অন্তৰ্ভুক্ত হ'ব, আৰু তেওঁৰ অন্তৰ্ভুক্তিটো এক প্ৰকাৰ নিশ্চিত হৈছে। ইয়াৰ বিপৰীতে আৰু কেইবাজনৰ নাম চৰ্চাত আছে। মই ইতিমধ্যে ক'লোৱেই, সঞ্জয় কিষাণ যদি মন্ত্ৰীসভাৰ পৰা যিহেতু তেওঁক এটা ইংগিত দিয়া হৈছে তেওঁৰ স্থানটো খালী কৰি দিব লাগে, গতিকে তেওঁৰ স্থানত এতিয়া তেৰজ গোৱালাৰ চৰ্চাত আছে। ইয়াৰ বাহিৰেও প্ৰশান্ত ফুকনৰ নামটো চৰ্চাত আছে, প্ৰশান্ত ফুকনকো অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে। গতিকে এই মুহূৰ্তলৈকে আমি এইখিনি খবৰ পাইছোঁ যে তেৰজ গোৱালা, প্ৰশান্ত ফুকন আৰু কৃষ্ণেন্দু পাল, এই তিনিজন নেতা অসম মন্ত্ৰীসভাৰ সম্ভাৱ্য আসন্ন যি সম্প্ৰসাৰণ অহা 7 ডিচেম্বৰত দিনৰ 12 বজাত শপত গ্ৰহণ হ'ব, এই শপত গ্ৰহণ পৰ্বত এই 3জন নেতাই মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ব। আৰু তেৰজ গোৱালা এইকাৰণে অন্তৰ্ভুক্ত কৰা হ'ব তেওঁক, যিহেতু সঞ্জয় কিষাণৰ স্থানটো খালী হ'ব। সঞ্জয় কিষাণক ইতিমধ্যে মন্ত্ৰীসভাৰ পৰা আঁতৰোৱাৰ কথা চৰ্চা হৈ আছিল, আৰু তেওঁ ইতিমধ্যে পদত্যাগৰ বাবে সাজু হৈছে, পদত্যাগ পত্ৰ দাখিল কৰিব, আৰু তেওঁৰ শূন্য স্থানত
তেৰজ গোৱালা চাহ জনগোষ্ঠীৰ এজন প্ৰতিনিধি হিচাপে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ এক প্ৰকাৰ খাটাং বুলি এই মুহূৰ্তত ক'ব পৰা যায়। আৰু দ্বিতীয়তে প্ৰশান্ত ফুকন, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰো নাম চৰ্চাত আছে। প্ৰশান্ত ফুকনো হয়তো এই সম্প্ৰসাৰিত যি মন্ত্ৰীসভা এই মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ব। একেদৰে আকৌ এবাৰ মই কৈছোঁ কৃষ্ণেন্দু পাল, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল, পৰিমল শুক্লবৈদ্যৰ অৱৰ্তমানত তেওঁৰ স্থান পূৰণৰ কাৰণে তেওঁ এক প্ৰকাৰ সাজু হৈ আছে বুলি ক'ব পৰা যায়। মুঠতে কেইবাজনো বিধায়কে মন্ত্ৰীসভাত স্থান পোৱাৰ সম্ভাৱনালৈকে আমি যিখিনি খবৰ পাইছোঁ গোটেই বিষয়টো হ'ল মুখ্যমন্ত্ৰীৰ ওপৰত নিৰ্ভৰ কৰিব। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় নেতৃত্বৰ লগত আলোচনা চলাই আছে। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় নেতৃত্বক তেওঁৰ প্ৰস্তাৱ দিছে, তেওঁ কি ধৰণে তেওঁ মন্ত্ৰীসভাখন সম্প্ৰসাৰণ কৰিব বিচাৰে, ৰদবদল কি ধৰণে কৰিব বিচাৰে সেই প্ৰস্তাৱ কেন্দ্ৰীয় নেতৃত্বক দিছে। গতিকে কেন্দ্ৰীয় নেতৃত্বই এই ক্ষেত্ৰত সিদ্ধান্ত তেওঁক দিব যে এই ধৰণে কৰা উচিত বা এই ধৰণে কৰিব লাগে বা নালাগে। কিন্তু কাক অন্তৰ্ভুক্ত কৰিব, কাক অন্তৰ্ভুক্ত নকৰিব সেইটো যিহেতু মুখ্যমন্ত্ৰীৰ একান্তই নিজস্ব বিষয়, গতিকে এইখিনি হ'ল স্পেকুলেশ্যন, বিভিন্ন ধৰণে চৰ্চা হৈ থকা বিষয়। কাৰণ এই কথা ঠিক যে বৰাক ভেলীৰ পৰা এজন সদস্য মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ব আৰু সেই সদস্যজন কৃষ্ণেন্দু পাল হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি। যদিও চৰ্চাত আছে কৌশিক খুৰাই, কৃষ্ণেন্দু পাল এক প্ৰকাৰ চূড়ান্ত হৈ থকা বুলি খবৰ আহিছে। শেষ মুহূৰ্তত কি হয় নহয় সেইটো এটা অন্য বিষয়। কিন্তু এই মুহূৰ্তত এই তিনিটা নাম, মই যি তিনিটা নামৰ কথা ক'লোঁ, এই তিনিটা নাম যদিহে একতকৈ অধিকজন মন্ত্ৰী অন্তৰ্ভুক্ত কৰিব লগা হয় তেতিয়াহ'লে এই যি মই তিনিজন নাম উল্লেখ কৰিলোঁ, কৃষ্ণেন্দু পাল, তাৰপিছত প্ৰশান্ত ফুকন আৰু তেৰজ গোৱালা, এইকেইটা নাম চৰ্চাত আছে। আৰু যিহেতু সঞ্জয় কৃষ্ণৰ পদত্যাগৰ কথাটো ইতিমধ্যে চৰ্চা হৈছে, গতিকে তেওঁৰ স্থানত এজন চাহ জনগোষ্ঠীয় নেতাক অন্তৰ্ভুক্ত কৰাটো নিশ্চিত। এই মুহূৰ্তলৈকে আমি এই খবৰ পোৱা নাই। যিহেতু সঞ্জয় কৃষ্ণৰ খবৰটো আহিছে, গতিকে সঞ্জয় কিষাণে পদত্যাগ কৰিছে বা কৰিবলৈ তেওঁ আগবাঢ়ি গৈছে। আৰু তেওঁক যিহেতু সেই ইংগিত দিয়া হৈছে, তেওঁৰ স্থান খালী কৰিবলৈ কোৱা হৈছে, গতিকে তেওঁ সেই স্থান খালী কৰি দিবই লাগিব। গতিকে তেওঁৰ স্থানত এজন মন্ত্ৰীক অন্তৰ্ভুক্ত কৰা হ'ব আৰু সেইজন তেৰজ গোৱালা হোৱাৰ সম্ভাৱনাই অধিক। আপোনাক ধন্যবাদ জনাইছোঁ ৰঞ্জনলাল শৰ্মা। আৰু এইদৰে সঞ্জয় কিষাণে যিহেতু পদত্যাগ কৰিছে, 2 বজাৰ লগে লগে দিল্লীলৈ ৰাওনা হ'ব আৰু মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰিব তেওঁৰ পদত্যাগ পত্ৰ। আৰু ইয়াৰ পিছতেই এক প্ৰকাৰে অসম মন্ত্ৰীসভাত পৰৱৰ্তী সময়ত কোনকেইগৰাকী বিধায়কে মন্ত্ৰিত্বৰ স্থান পায় সেয়া পৰৱৰ্তী সময়ত নিশ্চিতভাৱে লক্ষণীয় হ'ব।